হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ জুৰিয়াৰ কান্ধুলিমাৰীত আৰু দেখা গৈছে কান্ধুলিমাৰীৰ তিনিআলিৰ পৰা ডুমডুমীয়া হৈ ঢিঙলৈকে যোৱা যি পথ আছে এই পথটো আজি কেইবাবছৰ ধৰি জৰাজীৰ্ণ ৰূপত আছে। দেখা গৈছে এই পথছোৱা বিভিন্ন ঠাইত যি পকীকৰণ কৰা হৈছিলে সেই পকীবোৰ উঠি গৈ বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু এই গাঁতৰ বাবে এক জৰাজীৰ্ণ ৰূপ লৈছে। আৰু যি বাৰিষা কালত এই গাঁতবোৰত একাঠুৰ ওপৰত ইয়াত পানী জমা হয় আৰু যি গাড়ী চলাচলৰ বিশেষ অসুবিধা ভোগ কৰিব লগা হয়। আৰু এই পথতে যি জৰাজীৰ্ণ ৰূপ লৈছে এই জৰাজীৰ্ণ ৰূপৰ বাবে কেইবাটাও দুৰ্ঘটনা ইয়াত সংঘটিত হৈছে আৰু কেইবাজন লোক ইয়াত আঘাতপ্ৰাপ্ত হৈছে, আনহাতে হস্পিটেললৈকে যাব লগা হৈছে। মোৰ লগত ইয়াৰে কেইজনমান স্থানীয় লোক আছে, তেওঁলোকৰ পৰা এই বিষয়ে আমি জানিব চেষ্টা কৰিম। হয়, কি ক'ব, এই পথছোৱা কিমান দিন ধৰি এনেকুৱা বেয়া অৱস্থাত আছে? প্ৰায় 1 বছৰৰ ওপৰত হৈছে। নিৰ্মাণ কৰা হৈছিলে? ইমান কৰিতো দেৰি হৈছে, ধৰক 2 বছৰমান হ'ব নেকি। অসুবিধাটো বহুতেই পাই আছোঁ। মানে মানুহে দুখো পাইছে, গাড়ী এক্সিডেণ্ট হৈছে, বোকা হৈ থাকে, পানী জমি থাকে, বহুত অসুবিধা। আহ্বান মানে ৰাস্তাটো কৰি দিব লাগে সোনকালে, নিৰ্মাণ কৰি দিব লাগে। ধন্যবাদ আপোনাক। আৰু আছে বহুত কেইজন লোক, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। হয়, কি ক'ব, দেখা হৈছে এই পথছোৱা জৰাজীৰ্ণ ৰূপ লৈছে, কি ক'ব? হয়, ৰাস্তাটো বহুত বেয়া হৈ আছে। আপোনাৰ বৰষুণ পৰিলে বহুত পানী জমা হৈ থাকে, গাড়ী চাড়ী গ'লেও বহুত অসুবিধা। মানুহ বাইক লৈ কেইবাজনো ইয়াত পৰিছে, দুখ পাইছে। সেইটোৱেই আপোনাৰ কান্ধুলিমাৰী তিনিআলিৰ পৰা ডমডমীয়া হৈ পেলাই আপোনাৰ ডিং গৈছে। চৰকাৰক আহ্বান জনাই আছোঁ যে ৰাস্তাটো আমাৰ অকণমান ভালকৈ কৰি দিব লাগে সোনকালে। ৰাস্তাটো বহুত বেয়া হৈ আছে আৰু অলপ আগতো বহুত গাঁত আছে, গোটেইখিনি বেয়া হৈ আছে। হয়, দেখা গৈছে যিহেতু এই পথছোৱা কান্ধুলিমাৰী তিনিআলিৰ পৰা ডুমডুমীয়া হৈ ঢিঙলৈকে গৈছে পথ। আৰু এই পথত কেইবাটাও বিদ্যালয় আছে। এটা বিদ্যালয় হ'ল চিৰাজিয়া, যি উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, এই পথতে আছে। আৰু যিসকল ছাত্ৰ ছাত্ৰী এই পথেৰে এই বিদ্যালয় আহে, দূৰ দূৰণিৰ পৰা আহে, এই বিদ্যালয়লৈ বিশেষ অসুবিধা ভোগ কৰিব লগা হয়। আৰু কেইবাটাও যিহেতু দুৰ্ঘটনা ইয়াত সংঘটিত হৈছে। আৰু এজন আছে, তেখেতৰ পৰা জানিব চেষ্টা কৰিম। হয়, কি ক'ব, যিহেতু এই পথছোৱা এক জৰাজীৰ্ণ ৰূপ লৈছে, বহুত ঠাইত দেখা গৈছে ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে, সাধাৰণ বৰষুণতে একাঠুৰ ওপৰত পানী জমা হয়, কি ক'ব? মই মানে চৰকাৰক অনুৰোধ জনাওঁ, আমাৰ এইটো ৰাস্তা যিটো কান্ধুলিমাৰীৰ পৰা কুটুকীলৈ গৈছে, এইটো ৰাস্তাত মানে ইয়াতেই নহয় আৰু আপোনাৰ 2-3টা ঠাই আছে, তাতো মানে পানী জমি যায় বৰষুণ হ'লে। তো চৰকাৰৰ অনুৰোধ জনাওঁ, আমাৰ যিটো কান্ধুলিমাৰী হৈ কান্ধুলিমাৰীৰ পৰা কুটুকী হৈ ডুমডুমীয়া যিটো ৰাস্তা গৈছে, এইটো ৰাস্তা ইতিমধ্যে মানে মেৰামতি কৰিব লাগে। ধন্যবাদ আপোনাক। আচলতে যি দেখা হৈছে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে, জৰাজীৰ্ণ ৰূপ লৈছে, যাৰ বাবে আচলতে যিসকল এই পথেৰে চলাচল কৰে তেওঁলোকে বিশেষ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।